নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে জনাইছোঁ স্বাগতম। মই হৈছোঁ দিব্যজ্যোতি বৰা, আপোনালোকে চাই আছে ডিবি ষ্টাডি পইণ্ট। আজি এই ভিডিঅ'টো কিমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব। গতিকে আমি বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজত যাব ওলাইছোঁ। আজি আমাৰ এই ভিডিঅ'টো প্ৰথমটো কুৱেশ্যন আমাক সুধিছে, দবা খেলৰ জন্ম কোন দেশত হৈছিল? দবা খেলৰ জন্ম কোন দেশত হৈছিল আমাক সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভাৰত। দবা খেলৰ জন্ম হৈছিল ভাৰতত। এতিয়া আহিছোঁ আমি 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে, ডক্টৰ বেজবৰুৱা চিনেমাখনৰ পৰিচালক কোন আছিল? ডক্টৰ বেজবৰুৱা চিনেমাখনৰ পৰিচালক কোন আছিল আমাক সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ব্ৰজেন বৰুৱা। ব্ৰজেন বৰুৱা আছিল ডক্টৰ বেজবৰুৱা চিনেমাখনৰ পৰিচালক। এতিয়া আহিছোঁ আমি 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে, আইফেল টাৱাৰ ক'ত আছে? আইফেল টাৱাৰ ক'ত আছে আমাক সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পেৰিছ। আইফেল টাৱাৰ পেৰিছত আছে। এতিয়া আহিছোঁ আমি 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে, আকবৰনামা কোনে ৰচনা কৰিছিল? আকবৰনামা কোনে ৰচনা কৰিছিল আমাক সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আবুল ফজল। এতিয়া আহিছোঁ আমি 5 নম্বৰ কুৱেশ্যনটোলৈ। 5 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে, অসমত কিমান চনত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হৈছিল? অসমত কিমান চনত প্ৰথম ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হৈছিল আমাক সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1979 চনত। 1979 চনত অসমৰ প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হৈছিল। এতিয়া আহিছোঁ আমি 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে, ঈশ্বৰ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ঈশ্বৰ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল আমাক সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1969 চনত। 1969 চনৰ 15 আগষ্ট তাৰিখে ঈশ্বৰ প্ৰতিষ্ঠা কৰা হৈছিল। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে, ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত পাঠ কৰোৱায়? ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত পাঠ কৰোৱায় আমাক সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। অপশ্যন এ দিছে প্ৰধানমন্ত্ৰী, অপশ্যন বি দিছে ভাৰতৰ মুখ্য ন্যায়াধীশ, অপশ্যন চি দিছে ৰাজ্যপাল আৰু অপশ্যন ডি দিছে লোকসভাৰ অধ্যক্ষ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভাৰতৰ মুখ্য ন্যায়াধীশ। ভাৰতৰ মুখ্য ন্যায়াধীশে ভাৰতৰ ৰাষ্ট্ৰপতিক শপত পাঠ কৰোৱায়। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে, অসম দিৱস কিমান তাৰিখে পালন কৰা হয়? অসম দিৱস কিমান তাৰিখে পালন কৰা হয় আমাক সুধিছে। ইয়াত আমাৰ অপশ্যন এ দিছে 2 ডিচেম্বৰ, অপশ্যন বি দিছে 2 জানুৱাৰী, অপশ্যন চি দিছে 5 জানুৱাৰী আৰু অপশ্যন ডি দিছে 9 ফেব্ৰুৱাৰী। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 2 ডিচেম্বৰ। অসম দিৱস 2 ডিচেম্বৰ পালন কৰা হয়। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে, ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আমাক সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নিউয়ৰ্ক। নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় অৱস্থিত। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে, বিদ্ৰোহী কবি বুলি কাক জনা যায়? বিদ্ৰোহী কবি বুলি কাক জনা যায় আমাক সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি প্ৰসন্নলাল চৌধুৰী। প্ৰসন্নলাল চৌধুৰীক বিদ্ৰোহী কবি বুলি জনা যায়। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে, নাগালেণ্ডৰ ৰাজধানী কি? নাগালেণ্ডৰ ৰাজধানী কি আমাক সুধিছে। ইয়াত আমাৰ অপশ্যন এ দিছে কোহিমা, অপশ্যন বি দিছে আগৰতলা, অপশ্যন চি দিছে শ্বিলং আৰু অপশ্যন ডি দিছে ওপৰৰ এটাও নহয়। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কোহিমা। নাগালেণ্ডৰ ৰাজধানী হৈছে কোহিমা। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে, ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায়? ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায় আমাক সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সমুদ্ৰগুপ্ত। সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি জনা যায়। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে, সৌৰজগতৰ কোনটো গ্ৰহ সূৰ্যৰ একেবাৰে ওচৰত থাকে? সৌৰজগতৰ কোনটো গ্ৰহ সূৰ্যৰ একেবাৰে ওচৰত থাকে আমাক সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বুধ। সৌৰজগতৰ বুধ গ্ৰহটো একেবাৰে সূৰ্যৰ ওচৰত থাকে। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে, মৌৰ্য বংশ কোনে প্ৰতিষ্ঠা কৰিছিল?
মৌৰ্য বংশ কোনে প্ৰতিষ্ঠা কৰিছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চন্দ্ৰগুপ্ত মৌৰ্য চন্দ্ৰগুপ্ত মৌৰ্যই মৌৰ্য বংশৰ প্ৰতিষ্ঠা কৰিছিল এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে পবিতৰা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত পবিতৰা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে অপশ্যন এ দিছে গোলাঘাট অপশ্যন বি দিছে যোৰহাট অপশ্যন চি দিছে নগাঁও আৰু অপশ্যন ডি দিছে মৰিগাঁও এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মৰিগাঁও পবিতৰা অভয়াৰণ্য মৰিগাঁও জিলাত অৱস্থিত এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সৰোজিনী নাইডু সৰোজিনী নাইডু হৈছে ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে আৰ্য সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল আৰ্য সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দয়ানন্দ সৰস্বতী আৰ্য সমাজৰ প্ৰতিষ্ঠাপক আছিল এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে মহাপুৰুষ শ্ৰী মাধৱদেৱৰ কেতিয়া জন্ম হৈছিল মহাপুৰুষ শ্ৰী মাধৱদেৱৰ কেতিয়া জন্ম হৈছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1499 চনত মহাপুৰুষ শ্ৰী মাধৱদেৱৰ জন্ম হৈছিল এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে অসমৰ ক'ত মৰাপাট কাৰখানা আছে অসমৰ ক'ত মৰাপাট কাৰখানা আছে আমাক সুধিছে ইয়াত আমাৰ অপশ্যন এ দিছে শিলঘাট অপশ্যন বি দিছে শিৱসাগৰ অপশ্যন চি দিছে নগাঁও আৰু অপশ্যন ডি দিছে মৰিগাঁও এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শিলঘাটত অসমৰ মৰাপাট কাৰখানা আছে এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে কাৰ শাসনকালত উমানন্দ মন্দিৰ নিৰ্মাণ কৰা হৈছিল কাৰ শাসনকালত উমানন্দ মন্দিৰ নিৰ্মাণ কৰা হৈছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গদাধৰ সিংহৰ শাসনকালত উমানন্দ মন্দিৰ নিৰ্মাণ কৰা হৈছিল এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে ৰামায়ণৰ প্ৰথম কোনে অসমীয়ালৈ অনুবাদ কৰিছিল আমাক সুধিছে ইয়াত আমাৰ অপশ্যন এ দিছে হেম সৰস্বতী অপশ্যন বি দিছে কালিদাস অপশ্যন চি দিছে মাধৱ কন্দলী আৰু অপশ্যন ডি দিছে অনন্ত কন্দলী এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মাধৱ কন্দলীয়ে ৰামায়ণক অসমীয়ালৈ অনুবাদ কৰিছিল এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে কথা গুৰুচৰিত কোনে ৰচনা কৰিছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰামচৰণ ঠাকুৰে কথা গুৰুচৰিত ৰচনা কৰিছিল এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে নটৰাজা মন্দিৰ কোন ৰাজ্যত আছে আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তামিলনাডু নটৰাজা মন্দিৰ তামিলনাডু ৰাজ্যত আছে এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে পিংক চিটি বুলি কোনখন ঠাইক কোৱা হয় আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি জয়পুৰ পিংক চিটি বুলি জয়পুৰক কোৱা হয় এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে হৰ্ণবিল উৎসৱ কোন ৰাজ্যত পালন কৰে আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নাগালেণ্ডত হৰ্ণবিল উৎসৱ পালন কৰে এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে ফুটবল খেল এখন কিমান সময়ৰ ভিতৰত শেষ কৰা হয় আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 90 মিনিটৰ ভিতৰত ফুটবল খেল এখন শেষ কৰা হয় এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে ভাৰতৰ নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 2015 চনত নীতি আয়োগ গঠন কৰা হৈছিল এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে
জাতিংগা কোনখন ৰাজ্যত অৱস্থিত জাতিংগা কোনখন ৰাজ্যত অৱস্থিত আমাক সুধিছে ইয়াত আমাৰ 4টা অপচন দিছে এই অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ ডিমা হাছাও জাতিংগা ডিমা হাছাও ৰাজ্যত অৱস্থিত এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কোৱেশ্যন লৈ তাৰ পিছৰটো কোৱেশ্যন আমাক সুধিছে বাঁহী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল বাঁহী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল আমাক সুধিছে ইয়াত আমাৰ 4টা অপচন দিছে এই অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি লক্ষ্মীনাথ বেজবৰুৱা বাঁহী আলোচনীখনৰ প্ৰথম সম্পাদক আছিল লক্ষ্মীনাথ বেজবৰুৱা এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কোৱেশ্যন লৈ তাৰ পিছৰটো কোৱেশ্যন আমাক সুধিছে জগন্নাথ মন্দিৰ কোনখন ৰাজ্যত আছে জগন্নাথ মন্দিৰ কোনখন ৰাজ্যত আছে আমাক সুধিছে ইয়াত আমাৰ অপচন এ দিছে মণিপুৰ অপচন বি দিছে মিজোৰাম অপচন চি দিছে নাগালেণ্ড আৰু অপচন ডি দিছে উৰিষ্যা এই 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি উৰিষ্যা জগন্নাথ মন্দিৰ উৰিষ্যা ৰাজ্যত আছে এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কোৱেশ্যন লৈ তাৰ পিছৰটো কোৱেশ্যন আমাক সুধিছে কিমান তাৰিখে ভাৰতত শিশু দিৱস পালন কৰা হয় কিমান তাৰিখে ভাৰতত শিশু দিৱস পালন কৰা হয় আমাক সুধিছে ইয়াত আমাৰ 4টা অপচন দিছে এই 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি 14 নৱেম্বৰ তাৰিখে শিশু দিৱস পালন কৰা হয় এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কোৱেশ্যন লৈ তাৰ পিছৰটো কোৱেশ্যন আমাক সুধিছে দেশ বন্ধু বুলি কাক জনা যায় দেশ বন্ধু বুলি কাক জনা যায় আমাক সুধিছে ইয়াত আমাৰ 4টা অপচন দিছে এই 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ চিত্তৰঞ্জন দাস দেশ বন্ধু বুলি চিত্তৰঞ্জন দাসক জনা যায় এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কোৱেশ্যন লৈ তাৰ পিছৰটো কোৱেশ্যন আমাক সুধিছে প্ৰথম ভাৰতীয় নোবেল বঁটা বিজয়ী কোন আছিল প্ৰথম ভাৰতীয় নোবেল বঁটা বিজয়ী কোন আছিল আমাক সুধিছে ইয়াত আমাৰ অপচন এ দিছে ৰাজেন্দ্ৰ প্ৰসাদ অপচন বি দিছে যতীন্দ্ৰনাথ দুৱৰা অপচন চি দিছে ভূপেন হাজৰিকাৰ আৰু অপচন ডি দিছে ৰবীন্দ্ৰনাথ ঠাকুৰ এই 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি ৰবীন্দ্ৰনাথ ঠাকুৰ এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কোৱেশ্যন লৈ তাৰ পিছৰটো কোৱেশ্যন আমাক সুধিছে সুব্ৰত কাপ কি খেলৰ লগত জড়িত সুব্ৰত কাপ কি খেলৰ লগত জড়িত আমাক সুধিছে ইয়াত আমাৰ অপচন এ দিছে ক্ৰিকেট অপচন বি দিছে ভলীবল অপচন চি দিছে ফুটবল আৰু অপচন ডি দিছে বেডমিণ্টন এই 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন চি ফুটবল সুব্ৰত কাপ ফুটবল খেলৰ লগত জড়িত এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কোৱেশ্যন লৈ তাৰ পিছৰটো কোৱেশ্যন আমাক সুধিছে বাস্কেটবল খেলৰ প্ৰতিটো দলত কেইজনকৈ খেলুৱৈ থাকে বাস্কেটবল খেলৰ প্ৰতিটো দলত কেইজনকৈ খেলুৱৈ থাকে আমাক সুধিছে ইয়াত আমাৰ 4টা অপচন দিছে এই 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি 5জন বাস্কেটবল খেলত 5জনকৈ খেলুৱৈ থাকে এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কোৱেশ্যন লৈ তাৰ পিছৰটো কোৱেশ্যন আমাক সুধিছে নালন্দা বিশ্ববিদ্যালয় কোন ৰাজ্যত আছে নালন্দা বিশ্ববিদ্যালয় কোন ৰাজ্যত আছে আমাক সুধিছে ইয়াত আমাৰ 4টা অপচন দিছে অপচন এ দিছে বিহাৰ অপচন বি দিছে উৰিষ্যা অপচন চি দিছে অসম আৰু অপচন ডি দিছে উত্তৰ প্ৰদেশ এই 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ বিহাৰ নালন্দা বিশ্ববিদ্যালয় বিহাৰ ৰাজ্যত আছে এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কোৱেশ্যন লৈ তাৰ পিছৰটো কোৱেশ্যন আমাক সুধিছে মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল আমাক সুধিছে ইয়াত আমাৰ 4টা অপচন দিছে এই 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন চি গোপাল কৃষ্ণ গোখলে আছিল মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কোৱেশ্যন লৈ তাৰ পিছৰটো কোৱেশ্যন আমাক সুধিছে ৰাষ্ট্ৰপতিয়ে কিমান নং অনুচ্ছেদ অনুসৰি জাতীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে ৰাষ্ট্ৰপতিয়ে কিমান নং অনুচ্ছেদ অনুসৰি জাতীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে আমাক সুধিছে ইয়াত আমাৰ 4টা অপচন দিছে এই 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি 352 নং অনুচ্ছেদ অনুসৰি 352 নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিয়ে জাতীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কোৱেশ্যন লৈ তাৰ পিছৰটো কোৱেশ্যন আমাক সুধিছে তাপৰ SI একক কি তাপৰ SI একক কি আমাক সুধিছে ইয়াত আমাৰ 4টা অপচন দিছে এই 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন চি জুল তাপৰ SI একক হৈছে জুল এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কোৱেশ্যন লৈ তাৰ পিছৰটো কোৱেশ্যন আমাক সুধিছে বিশ্ব ঐতিহ্য দিৱস কেতিয়া পালন কৰা হয় বিশ্ব ঐতিহ্য দিৱস কেতিয়া পালন কৰা হয় আমাক সুধিছে ইয়াত আমাৰ 4টা অপচন দিছে এই 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ 18 এপ্ৰিল বিশ্ব ঐতিহ্য দিৱস 18 এপ্ৰিল তাৰিখে পালন কৰা হয় এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কোৱেশ্যন লৈ তাৰ পিছৰটো কোৱেশ্যন আমাক সুধিছে অসমৰ কোন ঠাইত পোৱামক্কা মন্দিৰ আছে অসমৰ কোন ঠাইত পোৱামক্কা মন্দিৰ আছে আমাক সুধিছে ইয়াত আমাৰ 4টা অপচন দিছে এই 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন চি হাজো এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কোৱেশ্যন লৈ তাৰ পিছৰটো কোৱেশ্যন আমাক সুধিছে অসমৰ ৰাজ্যিক গছ কি
অসমৰ ৰাজ্যিক গছ কি আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। অপশ্যন এ দিছে আহঁত, অপশ্যন বি দিছে হুলুং, অপশ্যন চি দিছে শাল আৰু অপশ্যন ডি দিছে ওপৰৰ এটাও নহয়। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হুলুং। অসমৰ ৰাজ্যিক গছ হৈছে হুলুং। এতিয়া আহিছোঁ আমাৰ আজি এই ভিডিঅ'টো শেষৰটো কুৱেশ্যন লৈ। সেই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰখা হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্টত জনাব আৰু ইয়াৰ শুদ্ধ উত্তৰটো মই নেক্সট ভিডিঅ'ত জনাই দিম। ইয়াত আমাৰ প্ৰশ্নটো সুধিছে যে প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি। প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি আমাক সুধিছে। ইয়াত আমাৰ অপশ্যন এ দিছে ইন্দ্ৰমালতী, অপশ্যন বি দিছে জয়মতী, অপশ্যন চি দিছে ভাইটি আৰু অপশ্যন ডি দিছে ওপৰৰ এটাও নহয়। এই 4টা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হয় আপোনালোকে কমেণ্টত জনাব আৰু ইয়াৰ শুদ্ধ উত্তৰটো মই নেক্সট ভিডিঅ'ত জনাই দিম। এতিয়া আহিছোঁ আমাৰ আজিৰ ভিডিঅ'টো শেষৰটো কুৱেশ্যন লৈ। যোৱা ভিডিঅ'টো আপোনালোকৰ বাবে এটা প্ৰশ্ন ৰাখিছিলোঁ। তাত মই কৈছিলোঁ যে ইয়াৰ শুদ্ধ উত্তৰটো মই নেক্সট ভিডিঅ'ত জনাই দিম। তাত আমাৰ প্ৰশ্নটো সুধিছিল যে ভাৰতত গণৰাজ্য দিৱস কিমান তাৰিখে পালন কৰা হয়। ভাৰতত গণৰাজ্য দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে আমাক। ইয়াত আমাৰ অপশ্যন এ দিছে 26 জানুৱাৰী, অপশ্যন বি দিছে 26 ফেব্ৰুৱাৰী, অপশ্যন চি দিছে 19 নৱেম্বৰ আৰু অপশ্যন ডি দিছে 5 ডিচেম্বৰ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 26 জানুৱাৰী। ভাৰতত গণৰাজ্য দিৱস 26 জানুৱাৰী তাৰিখে পালন কৰা হয়। গতিকে আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ' চাই ভাল পালে এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব। আৰু যদি এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। গতিকে আজিলৈ ধন্যবাদ।